Hello aspirants, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। ADAD 2.0 লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গল। এতিয়া আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'বলৈ আছে। ৰিজাল্ট আপোনালোকৰ ডিক্লেয়াৰ হ'ব টেন্টেটিভ মাৰ্চৰ প্ৰথম সপ্তাহত। মেক্স টু মেক্স আপোনালোকৰ মাৰ্চৰ 10 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম 2.0 গ্ৰেড 3 আৰু গ্ৰেড 4 ক্যান্ডিডেট সকলৰ বহুত ডাউট বহুত কোৱেশ্চন স্যাৰ কাট অফ কিমান যাব স্যাৰ ইমান নম্বৰ পাই আছো পেপাৰ 3 আমাৰ কাট অফ ক্লিয়াৰ হ'ব না নাই স্যাৰ নেক্সট লেভেলৰ পৰীক্ষাটো দিব পাৰিম না নাই স্যাৰ গ্ৰেড 4 কাট অফ কিমান যাব স্যাৰ গ্ৰেড 3 কাট অফ কিমান যাব সো আপোনালোকৰ এই কোৱেশ্চনবোৰৰ উত্তৰত আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিছো এইটো ভিডিওত বেসিক্যালি আমি কাট অফ এনালাইজ কৰিম লগতে আপোনালোকক সবিশেষ বুজাই দিম যে আপোনালোকে নেক্সট লেভেল যেটো আপোনালোকৰ স্কিল টেষ্ট হ'ব আৰু ভাইবা হ'ব তাৰ বাবে আপোনালোকে প্ৰিপাৰেচন কেনেকৈ চলাব কাৰণ কেৱল কাট অফটো ক্লিয়াৰ কৰা আপোনালোকৰ লক্ষ্য নহয় আপোনালোকৰ লক্ষ্য হৈছে ফাইনাল সিলেকশনত নামটো আহিব লাগে অৰ্থাৎ আপুনি চাকৰি এটা পাব লাগে সো তাৰ বাবে আপোনালোকে নেক্সট কিদৰে প্ৰস্তুতি চলাব কি ডাইৰেকশনত আপোনালোকে প্ৰিপাৰেচন কৰিলে আপোনালোকে খুব ধুনিয়াকে স্কিল টেষ্টটো পাৰ কৰিব পাৰিব ফাইনাল সিলেকশনত নাম আহিব তাৰ সবিশেষ বুজাই দিম সো ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কিবা ডাউট থাকিলে কিবা প্ৰশ্ন থাকিলে নিশ্চয় আমাক কমেন্ট সেকশনত জনাব আৰু আপোনালোকে যদি ডেডিকেটেডলি নেক্সট লেভেল স্কিল টেষ্টৰ বাবে প্ৰিপাৰেচন চলাম বুলি ভাবিছে দেন ClassFix Academy মোবাইল এপ্লিকেশনটো ডাউনলোড কৰি লব গুগল প্লে ষ্টৰত এভেইলেবল হয় লিংক ডেসক্ৰিপচনত মই দি দিম সো আপোনালোকে লিংকত ক্লিক কৰি এপটো ইনষ্টল কৰি লব তাতে ফ্ৰী আৰু পেইড দুটা ভাৰ্জনতে আমি ক্লাसेसবোৰ প্ৰভাইড কৰি আছো সো আপোনালোকে তাৰে পৰা যথেষ্টখিনি হেল্প পাব সো আপোনালোকে এপটো ইনষ্টল কৰি লব লগতে ক্যান্ডিডেট সকলক মই স্ট্ৰিক্টলি ৰেকমেন্ড কৰিছো তেওঁলোকে নেক্সট লেভেল স্কিল টেষ্টৰ বাবে এফৰ্ট দিব লাগে এতিয়া সময় হল বহুত বেছি দিন নাই আৰু সো এতিয়াৰ পৰা যদি আপোনালোকে স্কিল টেষ্টৰ বাবে বা ভাইবাৰ বাবে প্ৰিপেয়াৰ নহয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে লাষ্টত গৈ সময় নাপাব ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পিছত বহুত দিন ওয়েট নকৰে আপোনালোকৰ এডমিট কাৰ্ড ইস্যু হৈ যাব স্কিল টেষ্টৰ বাবে ভাইবাৰ বাবে তেতিয়া আপোনালোকে প্ৰিপেয়াৰ হ'বলৈ কিন্তু বেছি টাইম নাপাব সো এতিয়াৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰক আৰু ডেডিকেটেডলি প্ৰিপাৰেচন কৰিবলৈ ClassFix Academy মোবাইল এপ্লিকেশনটো ইনষ্টল কৰি লব প্লে ষ্টৰত এভেইলেবল হয় এতিয়া আমি ভিডিওৰ মূল টপিক লৈকে আগবাঢ়িছো সো ভিডিওৰ মূল টপিকত আমি এনালাইজ কৰিম টেন্টেটিভ কাট অফ সো কাট অফ সম্পৰ্কে ইয়াৰ আগতো আমি এটা ভিডিও দিছো সো হেতু ভিডিও আমাৰ ষ্টুডেন্টৰ ফিডব্যাক আৰু পোলৰ ওপৰত বেস কৰি আমি বনাইছিলো এইটো ভিডিও আমি জোৱাবেলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাট অফ এইবেলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যি পেপাৰৰ ষ্টান্ডাৰ্ড আছিল এইবেলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যি নেগেটিভ মাৰ্ক ইন্ট্ৰোডিউস কৰা হৈছিল সেইখিনি বিষয় কনসিডাৰ কৰি বনাইছো সো এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব সো ফাৰ্স্ট অফ অল আপোনালোকে ইয়াতে দেখা পাইছে তিনটা পেপাৰ আছে পেপাৰ 3 পেপাৰ 4 আৰু পেপাৰ 5 সো এই তিনটা পেপাৰ আপোনালোকৰ গ্ৰেড 3 পেপাৰ হয় লগতে আমি গ্ৰেড 4 ৰ খিনি আলোচনা কৰিম শেষৰ ফালে ভিডিওত প্ৰথমে আমি ভিডিওত আলোচনা কৰিম আপোনালোকৰ পেপাৰ 3 যেটো আপোনালোকৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ পেপাৰ হয় সেই হায়াৰ সেকেন্ডাৰী লেভেলৰ পেপাৰৰ আপোনালোকৰ টেন্টেটিভ কাট অফ সো ইয়াতে পেপাৰ 3 হায়াৰ সেকেন্ডাৰী লেভেলত আপোনালোকৰ জোৱাবেলি 100টা কোৱেশ্চন আছিল আৰু প্ৰতিটো কোৱেশ্চনৰ বিপৰীতে আপোনালোকৰ 1.5 নম্বৰকে আছিল অৰ্থাৎ আপোনালোকৰ 150ৰ ভিতৰত পৰীক্ষা হৈছিল এইবেলিও আপোনালোকৰ 150ৰ ভিতৰতে পৰীক্ষা হৈছে কিন্তু এইবেলি নেগেটিভ মাৰ্ক ইন্ট্ৰোডিউস কৰা হৈছে জোৱাবেলি নেগেটিভ মাৰ্ক নাছিল আৰু নেগেটিভ মাৰ্ক নথকাৰ সময়তে আপোনালোকৰ কাট অফ গৈছিল জেনাৰেলৰ 123 কিন্তু এইবেলি নেগেটিভ মাৰ্ক ইন্ট্ৰোডিউস কৰা হৈছে নেগেটিভ মাৰ্ক ইন্ট্ৰোডিউস কৰিলে আপোনালোকৰ যিসকল ক্যান্ডিডেটে ভুল উত্তৰ কৰে তেওঁলোকৰ নম্বৰ কমি যায় নেগেটিভ মাৰ্ক থাকিলে বহুতে কনফিউজনত থকাৰ বাবে উত্তৰ নকৰে বা এটেম্প নম্বৰ অফ কোৱেশ্চন কমকে এটেম্প কৰে সো তেনে ক্ষেত্ৰত গোটেইখিনি এনালাইজ কৰাৰ পিছত আমি আপোনালোকক টেন্টেটিভ কাট অফ দিব পাৰিছো 100 অৰ্থাৎ যদি এইচএস লেভেলৰ কোনো ক্যান্ডিডেটৰ 100ৰ আশে-পাশে নম্বৰ আহি আছে হয়তো 99 আহিছে বা 98 আহিছে বা 101 আহিছে 2 আহিছে সো তেনেকুৱা ক্যান্ডিডেট সকলে ডেফিনেটলি স্কিল টেষ্টৰ বাবে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব লাগে আপোনালোকে ওয়েট নকৰিব আপোনালোকে স্কিল টেষ্টৰ বাবে প্ৰিপাৰেচন ষ্টাৰ্ট কৰক স্কিল টেষ্টত নম্বৰ বেছিকে উঠাবলৈ ট্ৰাই কৰক আৰু ফাইনাল সিলেকশনত নাম আনক সো এ আমাৰ সাজেশন সো স্কিল টেষ্টৰ বাবে ডেফিনেটলি ClassFix Academy এপটো আপোনালোকে ইনষ্টল কৰি লব আৰু এতিয়া বহুতৰে হয়তো ডাউট থাকিব পাৰে যে স্যাৰ এসসি এসটি কাট অফ কিমান যাব সো এসসি এসটি ওবিসি এমওবিসি আপোনালোকৰ পিডব্লিউডি ক্যান্ডিডেট তেওঁলোকৰ কাট অফ জেনাৰেলত কৈ obviously কমত থাকে আৰু তেওঁলোকৰ কাট অফ যেনেকৈ এসসিৰ ক্ষেত্ৰত আপোনালোকে 4 নম্বৰ কমাই দিব পাৰে ওবিসিৰ ক্ষেত্ৰত আপোনালোকে 3 নম্বৰ বা 2 নম্বৰ কমাই দিব আৰু
এছটিৰ ক্ষেত্ৰত আপোনালোকে 5 নম্বৰ আৰু ফিজিক্যাল হ্যান্ডিক্যাপৰ ক্ষেত্ৰত আপোনালোকে 7 নম্বৰ কমাই দিব অৰ্থাৎ আমি ওভাৰঅল এনেকুৱা এটা এস্টিমেশন দিব পাৰো যে 95 ৰ পৰা যদি 100 ৰ ভিতৰত কোনো ক্যান্ডিডেটৰ মাৰ্ক আহি আছে এইচএস লেভেলত দেন তেওঁৰ কাট অফ ক্লিয়াৰ হ'ব আৰু তেওঁ স্কিল টেষ্টৰ বাবে প্ৰিপাৰেচন আৰম্ভ কৰিব লাগে ভালকে পঢ়ক স্কিল টেষ্টত হাই স্কোৰ কৰক আৰু ফাইনাল সিলেকশনত নামটো আনিব লাগে আপোনাৰ নেক্সট আমাৰ যেটো আছিল পেপাৰ হেতু হৈছে পেপাৰ 4 পেপাৰ 4 ত আপোনালোকৰ উইথ কম্পিউটাৰ উইদাউট কম্পিউটাৰ আৰু লাইব্ৰেৰী সায়েন্স আৰু শৰ্ট হ্যান্ড এই চাৰিটা ক্যাটাগৰীত আপোনালোকৰ একচুয়ালি সিলেকশন হয় সো আমি দুটা ক্যাটাগৰী ডিসকাশন কৰিম এটা হৈছে উইথ কম্পিউটাৰ আনটো হৈছে উইদাউট কম্পিউটাৰ বা সিম্পল ব্যাচেলৰ ডিগ্ৰী আৰু বাকি দুটা আপোনালোকে এস্টিমেশন নিজে লগাই লব আৰু এতিয়া কথাটো হল যে জোৱাবেলি 175 ত পৰীক্ষা হৈছিল এইবেলিও 175 তে পৰীক্ষা হৈছে কিন্তু আপোনালোকৰ ইয়াতে নাম্বাৰ অফ কোৱেশ্চনছ বেছি আছে ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্ক ইন্ট্ৰোডিউস কৰা হৈছে তেনে ক্ষেত্ৰত জোৱাবেলি উইথ কম্পিউটাৰত আপোনালোকৰ 126 কাট অফ গৈছিল এইবেলি আপোনালোকৰ 105 ম্যাক্সিমাম আপোনালোকৰ 110 ইয়াতকে বেছি কাট অফ না যায় আৰু এসসিৰ ক্ষেত্ৰত কাট অফ আপোনালোকৰ ঠিক আগৰ দৰে আপোনালোকে 3 নম্বৰ কমাব ওবিসিৰ ক্ষেত্ৰত 2 নম্বৰ কমাব এসটি হিল প্লেনৰ ক্ষেত্ৰত আপোনালোকে 4 পৰা 5 নম্বৰ কমাব আৰু ফিজিক্যাল হ্যান্ডিক্যাপৰ ক্ষেত্ৰত 7 নম্বৰ আপোনালোকে কমাই কিনে কাট অফ এনালাইজ কৰিব অৰ্থাৎ 100 বা 105 বা 107 8 যদি কোনবা ক্যান্ডিডেটৰ আহি আছে স্টার্ট কৰক স্কিল টেষ্টৰ বাবে প্ৰিপাৰেচন ওয়েট নকৰিব স্কিল টেষ্ট খুব ধুনিয়াকে দিয়ক ফাইনাল সিলেকশনত নাম আহিব আৰু ব্যাচেলৰ ডিগ্ৰী যোৱাবাৰ 147 কাট অফ গৈছিল নেগেটিভ মাৰ্কিং নাছিলে এইবিলি নেগেটিভ মাৰ্কিং আছে সো তেনে ক্ষেত্ৰত 120 ৰ ওপৰত আপোনালোকৰ কাট অফ না যায় বুলি মই অনুমান কৰিছো আৰু ডেফিনেটলি তেনেকৈ 120 ৰ আশে-পাশে আপোনালোকৰ জেনেৰেল কাট অফ থাকিব ডিগ্ৰী লেভেলত আৰু ঠিক একেদৰে আপোনালোকৰ ড্ৰাইভাৰ পোষ্টত যোৱাবেলি আছিল 103 জেনেৰেলৰ আৰু ইয়াতে আপোনালোকৰ এইবেলি যদি আপোনালোকে চাই এইবেলি আপোনালোকৰ 85 বা 90 ৰ ওপৰত আপোনালোকৰ কাট অফ না যায় জেনেৰেলৰ সো যদি কোনবা ক্যান্ডিডেটৰ 85 ৰ আশে-পাশে নম্বৰ 90 ৰ আশে-পাশে নম্বৰ আহি আছে দেন আপোনালোকে স্কিল টেষ্টত ড্ৰাইভিংৰ অলপ প্ৰেক্টিস কৰি থাকিব গতিকে এয়া আছিল আপোনালোকৰ টেন্টেটিভ কাট অফ ফৰ গ্ৰেড 3 পেপাৰ 3 ত আপোনালোকৰ যিখিনি মই অলৰেডি ডিসকাস কৰিলো যে আপোনালোকৰ 100 নম্বৰৰ আশে-পাশে আহিলে প্ৰিপাৰেচন স্টাৰ্ট কৰিব স্কিল টেষ্টৰ বাবে আৰু উইথ কম্পিউটাৰত গ্ৰেজুৱেট লেভেলত আপোনালোকৰ 105 আৰু ব্যাচেলৰ ডিগ্ৰীত 120 আৰু ড্ৰাইভাৰ পোষ্টত 85 টু 90 ৰ ভিতৰত আপোনালোকৰ কাট অফ আহিব দেন এতিয়া আমি আলোচনা কৰিম গ্ৰেড 4 ৰ টেন্টেটিভ কাট অফ এয়া জোৱাবেলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 4 ৰ পেপাৰ 1 আৰু পেপাৰ 2 ৰ কাট অফ সো ইয়াতে আপোনালোকে দেখা পাইছে পেপাৰ যেটো 1 আছিল তো 10th লেভেল অৰ্থাৎ আপোনালোকৰ মেট্ৰিক লেভেলৰ হয় ইয়াতে আপোনালোকৰ জেনেৰেলৰ কাট অফ আছিল 79 জোৱাবেলি আপোনালোকৰ পৰীক্ষা হৈছিল 135 নম্বৰত এইবেলি আপোনালোকৰ 135 নম্বৰতে পৰীক্ষা হৈছে গ্ৰেড 4 ত জোৱাবেলি আপোনালোকৰ 10th লেভেল পেপাৰ 1 ত 79 আছিল কাট অফ এইবেলি নেগেটিভ মাৰ্ক ইন্ট্ৰোডিউস কৰা হৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ কাট অফ 70 ৰ ওপৰত কেতিয়াও যাব নালাগে মই যিমান দূৰ অনুমান কৰিছো 70 ৰ আশে-পাশে ম্যাক্স টু ম্যাক্স 72 73 এনেকুৱা থাকিব জেনেৰেলৰ আৰু যদি আপোনালোকৰ এসসি এসটি ওবিসি তাৰ পিছত এমওবিসি ফিজিক্যাল হ্যান্ডিক্যাপ হয় তেনে ক্ষেত্ৰত আপোনালোকৰ কাট অফ আৰু বেছি কমি যাব সো আপোনালোকে যদি 70 ৰ আশে-পাশে কোনবা ক্যান্ডিডেটৰ আহি আছে নম্বৰ দেন আপোনালোকে স্কিল টেষ্টৰ অৰ্থাৎ আপোনালোকৰ যি ভাইবা হ'ব সেই ভাইবাৰ বাবে প্ৰিপাৰেচন স্টাৰ্ট কৰক ভাইবাৰ বাবে ভালকে পঢ়ক ভাইবাৰ নম্বৰ কিন্তু বহুত বেছি এসেনশিয়াল হয় আপোনালোকে এনেকুৱা ভাবিব পাৰে যে মোৰ ৰিটেনত বহুত বেছি ভাল নম্বৰ আহি আছে মই ভাইবাত কেৱল এটেন্ড থাকিলেই কোৱালিফাই হৈ যাম মোৰ চাকৰি হ'ব তেনেকুৱা কেতিয়াও নহয় ভাইবা বহুত বেছি ক্ৰুচিয়াল হয় সো ভাইবাত আপোনালোকৰ পাৰ্সোনালিটি টেষ্ট কৰা হয় সো পাৰ্সোনালিটি যদি আপোনালোকৰ বেয়া হয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ ফাইনাল সিলেকশনত পোৱাত অসুবিধা হয় সো পাৰ্সোনালিটি ইমপ্ৰুভ কৰিব আপোনালোকৰ ভাইবা ভালকে মানে দিবলৈ ট্ৰাই কৰিব আৰু তাৰ বাবে ডেফিনেটলি প্ৰিপাৰেচন কৰিব লাগিব দেন আপোনালোকৰ পেপাৰ যেটো 2 অৰ্থাৎ আপোনালোকৰ 8th লেভেলত আপোনালোকৰ 74 গৈছিল জোৱাবেলি জেনেৰেলৰ কাট অফ এইবেলি আপোনালোকৰ নেগেটিভ মাৰ্ক ইন্ট্ৰোডিউস হৈছে পেপাৰ ইজি আছিল এই গোটেইখিনি মিলাই কনসিডাৰ কৰি আমি 70 বুলিয়ে কৈছো 70 ৰ আশে-পাশে থাকিব পাৰে 2-3 নম্বৰ ইফাল হ'ব পাৰে ইয়াতকে বেছি আপোনালোকৰ কাট অফ না যায় এইবেলি সো আপোনালোকে ফাইবাৰ বাবে প্ৰিপাৰেচন স্টাৰ্ট কৰক পেপাৰ 1 আৰু পেপাৰ 2 বহুত বেছি আপোনালোকে প্যানিক নহব যে কাট অফ বহুত বেছি হাই যাব আমাৰ নাম নাহিব
মানে স্কিল টেষ্টৰ বাবে বা ভাইবাৰ বাবে আমি প্ৰিপাৰেশ্যন ষ্টাৰ্ট নকৰোঁ পিছত কৰিম এনেকৈ আপোনালোকে ৱেইট কৰি নাথাকিব আপোনালোকে যেনেকৈ পাৰে হয়তো অনলাইনত পঢ়িব পাৰে অফলাইনত পঢ়িব পাৰে আপোনালোকে ভাইবা আৰু স্কিল টেষ্টৰ বাবে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক ৰিজাল্ট আপোনালোকৰ ডিক্লিয়াৰ হ'বই আৰু মেক্সিমাম আপোনালোকৰ 7 পৰা 10 দিনৰ ভিতৰত ৰিজাল্টটো ডিক্লিয়াৰ হৈ যাব সময় বহুত বেছি কম ৰিজাল্ট ডিক্লিয়াৰ হোৱাৰ লগে লগে কিন্তু আপোনালোকৰ এডমিট কাৰ্ডৰ ইস্যু হ'ব সো আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক প্ৰিপাৰেশ্যনৰ বাবে ক্লাছপিক্স একাডেমি এপটো ইনষ্টল কৰি ল'ব তাতে আপোনালোকৰ ফ্ৰী আৰু পেইড দুটা ভাৰ্জনতে ক্লাছ আছে সো ফ্ৰী ক্লাছবিলাক আপোনালোকে এটেণ্ড কৰি থাকিব যদি ইচ্ছা হয় পেইড ক্লাছবোৰ জইন কৰিব তো যি কি নহওক ভিডিঅ'ত এইখিনি আমি কাট অফ এনালাইজ কৰিলোঁ থ্যাংকস ফৰ ৱাচিং ক্লাছপিক্স একাডেমি আৰু নেক্সট আৰু ভিডিঅ'ত লগ পাম আৰু যদি কিবা বিশেষ টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে দেন আমাক কমেণ্ট সেকশ্যনত জনাব টিল দেন বাই বাই টেক কেয়াৰ